Hello aspirants, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো SLRC ফালৰ পৰা ADRE 2.0 ক্যান্ডিডেট সকলক যি ইনস্ট্ৰাকচন দিয়া হৈছে সেই ইনস্ট্ৰাকচনৰ বিষয়ে। কাৰণ এই ইনস্ট্ৰাকচনবোৰ আপোনালোকে ফলো কৰিব লাগিব ডিউৰিং এক্সামিনেশন। ইনস্ট্ৰাকচনবোৰ যদি আপোনালোকে প্ৰপাৰলি ফলো নকৰে হয়তো আপোনালোকৰ ক্যান্ডিডেটৰ ৰিজেক্ট হ'ব পাৰে বা আপোনালোকৰ পৰীক্ষা এবসেন্ট বুলিও কনসিডাৰ কৰা হ'ব পাৰে। সো তেনে ক্ষেত্ৰত আমি পুংখানুপুংখভাৱে আপোনালোকক ইনস্ট্ৰাকচনবোৰ বুজাই দিম, আপোনালোকে বুজি ল'ব। আৰু যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে ডেফিনেটলি আমাক কমেন্ট সেকশনত জনাব, আমি প্ৰতিটো কমেন্টৰে ৰিপ্লাই কৰি আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰি দিম। ওকে, সো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে এটা এডমিট কাৰ্ড আছে যেটো আপোনালোকৰ এডমিট কাৰ্ড ইস্যু কৰা হৈছে 15 সেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে। সো ইয়াতে আপোনালোকে এক্সামৰ ডেটটো দেখা পাইছে 15 সেপ্টেম্বৰ 2024 আৰু এক্সামৰ টাইম হৈছে আপোনালোকৰ ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 1:30টা লৈকে, অৰ্থাৎ আপোনালোকৰ 3 ঘণ্টাৰ পৰীক্ষা হ'ব। 3 ঘণ্টাৰ পৰীক্ষাত আপোনালোকৰ মুঠ কোৱেশ্চন থাকিব 150টা, প্ৰতিটো কোৱেশ্চনৰ বাবে 1 নম্বৰকে থাকিব আৰু টোটাল মাৰ্ক হ'ব আপোনালোকৰ 150। আৰু যদি কোনো ক্যান্ডিডেটে ভুল আনসাৰ কৰে মানে ভুল কোৱেশ্চনৰ উত্তৰ যদি ভুলকে অ্যাটেম্প কৰে তেনে ক্ষেত্ৰত তাৰ নেগেটিভ মাৰ্কিং থাকিব 0.25। ইয়াৰ আগতে ADRE নেগেটিভ মাৰ্কিং নাছিলে, কিন্তু এইবিলি নেগেটিভ মাৰ্কিং ইনট্ৰোডিউস কৰা হৈছে 0.25, অৰ্থাৎ আপোনালোকে যদি 4টা কোৱেশ্চন ভুল কৰে এটা শুদ্ধ কৰাৰ সমান হ'ব। অলৰাইট, তো যি কি নহওক ইয়াতে আপোনালোকে দেখা পাইছে ইনস্ট্ৰাকশনস ফৰ ক্যান্ডিডেট। এই ইনস্ট্ৰাকশনবোৰ আপোনালোকৰ বহুত বেছি গুৰুত্বপূৰ্ণ আৰু এই ইনস্ট্ৰাকশনবোৰে আপোনালোকে ফলো কৰিব লাগিব ডিউৰিং এক্সামিনেশন। ঠিক আছে, সো ইনস্ট্ৰাকশনবোৰ কি আছে আমি পুংখানুপুংখভাৱে এটা এটা কৈ পইণ্ট বুজি ল'ম। চাওক, প্ৰথমটো পইণ্ট আমাৰ কি আছে, 1 নম্বৰ ইনস্ট্ৰাকশনৰ পইণ্ট আছে, নো ক্যান্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দ্য এক্সামিনেশন হল উইদাউট এডমিট কাৰ্ড এণ্ড ইট শুড বি produced before the invigilator when asked। অর্থাৎ কোনো ক্যান্ডিডেটকে এডমিট কাৰ্ড নোহোৱাকৈ এক্সামিনেশন হলত প্ৰৱেশ কৰিবলৈ দিয়া নহব আৰু ইনভিজিলেটৰে যেতিয়াই বিচাৰিব যিমানবাৰ বিচাৰিব সিমানবাৰে আপোনাক এডমিট কাৰ্ডটো ইনভিজিলেটৰক শো কৰিব লাগিব। ঠিক আছে, সো এইটো তো আপোনালোকে এডমিট কাৰ্ডটো প্ৰিন্ট আউট উলিয়াই ল'ব, এডমিট কাৰ্ডটো ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ল'ব। ইয়াতে এডমিট কাৰ্ড আপোনালোকৰ ইনভিজিলেটৰক দেখাব লাগিব আৰু প্ৰথমে যেতিয়া এন্ট্ৰি কৰিব হলত তেতিয়া দেখাব লাগিব। সো মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে 2 কপি প্ৰিন্ট আউট উলিয়াই লৈ যাব, এটা কপি আপোনালোকে লৈ যাব আৰু এটা কপি আপোনালোকে ঘৰত ৰাখিব পাৰে বা আপোনালোকে ধৰক আপোনালোকৰ লগত কোনবা গাৰ্ডিয়ান গৈছে তাৰ হাতত দি ৰাখিব পাৰে কিবা আনসাৰ্টেন সিচুৱেচনত যাতে হেতু ইউজ কৰিব পাৰে। ঠিক আছে, ওকে। সো ইয়াতে 2 নম্বৰ পইণ্টটো কি কৈছে, 2 নম্বৰ পইণ্টটো আপোনালোকৰ এনেকুৱা আছে, দেয়াৰ উইল বি 1 সিঙ্গেল OMR এনসাৰ শিট। আপোনালোকক এটাই OMR শিট দিয়া হ'ব, সিঙ্গেল OMR শিট আপোনালোকে পাব আৰু তাতে আপোনালোকৰ ৰোল নম্বৰ, ফটো আৰু সিগনেচাৰ মেনশন থাকিব। আৰু আপোনালোকে পৰীক্ষা স্টাৰ্ট কৰাৰ আগতে OMRটো যেতিয়া পাব তেতিয়া আপোনালোকৰ ৰোল নম্বৰ, ফটো আৰু সিগনেচাৰটো মিলাই চাব লাগিব যে আপোনালোকৰ ঠিকঠাক আছে নে নাই। এটা ৰোল নম্বৰটো ক'ত আছে, আপোনালোকৰ ৰোল নম্বৰটো এডমিট কাৰ্ডত আছে, এডমিট কাৰ্ডৰ সৈতে মিলাব, ফটোটো আৰু সিগনেচাৰটো আপোনালোকে চাব যে ঠিক আছে নে নাই, যেটো আপোনালোকে আপলোড কৰিছিলে এপ্লিকেশন যেতিয়া সাবমিট কৰিছিলে তেতিয়া তাৰ লগত ম্যাচ কৰিছে নে নাই হেতু আপোনালোকে চাই ল'ব। ঠিক আছে, 3 নম্বৰ পইণ্টত কি আছে, 3 নম্বৰ পইণ্টত ইয়াতে চাওক, দ্য ক্যান্ডিডেট শুড মেক শিওৰ that the corresponding question booklet code is properly written। মানে corresponding question booklet code বুলি ক'লে আপোনাৰ যেটো question booklet থাকিব তাতে কোড দিয়া থাকিব আৰু সেই কোডটো ঠিকঠাককে লিখা আছে না নাই হেতু আপোনালোকে চাব। আৰু question booklet code যেনেকৈ আপোনালোকৰ ইয়াতে A বুলি এটা এক্সাম্পল আছে, ইয়াতে আপোনালোকৰ question booklet A B C D E F লৈকে থাকিব। সো আপোনালোকে question bookletটো চাব আৰু আপোনালোকৰ কোনটো question bookleter কোড হয় হেতু আপোনালোকে আকৌ OMR-ত লিখিব লাগিব আৰু বাবল এটা ফিল আপ কৰিব লাগিব। ঠিক আছে, এটো 3 নম্বৰ পইণ্ট আমাৰ হৈ গল। এতিয়া আমি 4 নম্বৰ পইণ্টৰ ফালে আগবাঢ়িছো। সো 4 নম্বৰ পইণ্টত আপোনালোকৰ কি আছে চাওক, ইয়াতে 4 নম্বৰ পইণ্ট, 4 নম্বৰ পইণ্টত কৈছে OMR answer sheet will be provided along with the booklet। আপোনাক যেতিয়াই OMR answer sheet দিয়া হ'ব তেতিয়া আপোনালোকক বুকলেটটো দিয়া হ'ব আৰু আপোনালোকে যেটো বুকলেট পাব সেই বুকলেটৰ নম্বৰটো আৰু বুকলেট কোডটো OMR-ৰ ওপৰত কেয়াৰফুলি লিখিব লাগিব। ঠিক আছে, হৈ গল। মানে আপোনালোকক OMR শিট দিব, লগতে বুকলেটো দিব আৰু এই বুকলেট আৰু OMR শিট দুটা একেলগে আপোনালোকে মিলাই চাব আৰু মিলাই চোৱাৰ পিছত আপোনালোকে খুব ধুনীয়াকৈ বুকলেটত যেটো কোড থাকিব হেতু আপোনালোকে OMR-ৰ ওপৰত লিখিব লাগিব আৰু আপোনালোকে বুকলেট নম্বৰটো খুব ধুনীয়াকৈ লিখিব লাগিব। ঠিক আছে, অলৰাইট। 5 নম্বৰ পইণ্টটো খুব বেছি গুৰুত্বপূৰ্ণ, ইয়াতে মই ষ্টাৰ মাৰ্ক দি ৰাখিছো। 5 নম্বৰ পইণ্টত কি কৈছে চাওক, if the OMR answer sheet বা question booklet receipt is found to be torn, damaged and misprint, the candidate has to report within 5 minutes of the receipt of the same।
অৰ্থাৎ আপুনি যেতিয়া OMR-খন পাব বা কুৱেশ্যন বুকলেটখন পাব সেই OMR বা কুৱেশ্যন বুকলেটত যিকোনো এখন যদি ফাটা চিঙা বা মিছপ্ৰিণ্ট থাকে বা ফল্ট থাকে ভাঁজ হোৱা থাকে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু ৰিপৰ্ট কৰিব লাগিব 5 মিনিটৰ ভিতৰতে ইনভিজিলেটৰক মানে আপোনালোকে এনেকুৱা কৰিব নোৱাৰে যে সাপোজ আপোনালোকে OMR-টো ফিল আপ কৰিলে ফিল আপ কৰাৰ পিছত আপোনালোকে দেখা পালে যে কুৱেশ্যন বুকলেটটো বোলে মিছপ্ৰিণ্ট আছে প্ৰিণ্ট নাই তেতিয়া আপোনালোকে ৰিপৰ্ট কৰিলে এনেকুৱা নহ'ব আপোনালোকে প্ৰথমে এবাৰ কনফাৰ্ম কৰি ল'ব যে বুকলেটটো ঠিকঠাক আছে OMR-টো ঠিকঠাক আছে কোনো ফালৰ পৰা ডেমেজ নাই আৰু তাৰ পিছত আপোনালোকে পৰীক্ষাটো দিবলৈ আৰম্ভ কৰিব ঠিক আছে এটো আপোনালোকে কেয়াৰফুলি ফলো কৰিব অলৰাইট নেক্সট আপোনালোকৰ 6 নম্বৰ পইণ্টত কি কৈছে candidate should clearly write his roll number in the space provided question booklet only so question bookletot আপোনালোকৰ roll number টো লিখিব লাগিব কাৰণ ইয়াতে চাওক আপোনালোকৰ roll number টো আপোনালোকৰ OMR কিন্তু মেনশন থাকিব কিন্তু আপোনালোকৰ question bookletot roll number নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে roll number টো question bookletor ওপৰত লিখিব লাগিব ঠিক আছে অলৰাইট 7 নম্বৰ পইণ্টত কি কৈছে every candidate has to carry at least one photo identity card issued by governmental authority for matching photo with name such as Aadhaar card আপোনালোকে লৈ যাব পাৰে আইডেন্টি কাৰ্ড হিচাপে পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু ভোটাৰ আই কাৰ্ড যিকোনো এটা আপোনালোকক লৈ যাব দিছে কাৰণ আপোনালোকে ফটোৰ লগত ম্যাচ কৰিব লাগিব আপোনালোকৰ যেতে পৰীক্ষাটো দিব যাব সেই আপোনালোকক মিলাই চাব যে আপুনি সেই ক্যান্ডিডেটজন হয় নে নহয় ঠিক আছে সো মই সাজেস্ট কৰিম দুটা আইডেন্টি প্ৰুফ লৈ যাব আপোনালোকে ইয়াতে এটা বুলি কৈছে মই সাজেস্ট কৰিম যে দুটা আপোনালোকে আইডি প্ৰুফ লৈ যাব ইয়াৰ ভিতৰত আধাৰ কাৰ্ড পেন কাৰ্ড ল'ব পাৰে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ল'ব পাৰে আধাৰ কাৰ্ড ভোটাৰ আই কাৰ্ড ল'ব পাৰে সো এনেকৈ আপোনালোকে যিকোনো দুটা আইডেন্টি প্ৰুফ লৈ যাব ঠিক আছে Okay. 8 number point of ki koise no candidate will be allowed to enter or leave the examination hall during the examination hour unless direct to do so. অর্থাৎ আপোনাক examination hallor pora ulabo nidibo ba আপোনালোকক examination মানে পৰীক্ষা আৰম্ভ হোৱাৰ পিছত হলত আহিবও নিদিব যদি কিবা বিশেষ পৰিস্থিতি নহয় বা কেনেকৈ ডাইৰেকশন না থাকে ঠিক আছে আৰু ইয়াতে কি কৈছে he or she is allowed to bring only admit card ball pen photo identity card plastic cards like আপোনালোকৰ credit card debit card হ'ব পাৰে আৰু minimum cash inside the examination hall অৰ্থাৎ আপোনালোকে পৰীক্ষা হলত কেৱল admit card লৈ যাব পাৰিব ball pen লৈ যাব পাৰিব মানে যেটো পেনেৰে আপোনালোকে বাবল টু ফিল আপ কৰিব photo identity card লৈ যাব পাৰিব plastic card বুলি ক'লে credit card আৰু debit card টো লৈ যাব পাৰিব আৰু minimum cash এটা minimum cash বুলি ক'লে আপোনালোকে 500 rupees লেছ ৰাখিব তাৰকে বেছি আপোনালোকে লগত না ৰাখিব ঠিক আছে Okay. So yate 9 number point of ki koise any book paper mobile phone calculator or any electrical gadget or objects material are prohibited eto apnaloke sobe jane je ami electrical kono gadget use koribo noaru porikhat bohote ghori pindhi jay ba bohote hoyto ornaments বহুত পিন্ধি যায় তো বেছি আপোনালোকে ornaments কোনো পিন্ধা দৰকাৰ নাই ঘড়ি পিন্ধা দৰকাৰ নাই ব্ৰেসলেট পিন্ধা দৰকাৰ নাই কোনো ইলেক্ট্ৰনিক জিনিস বস্তু বা আপোনালোকে কোনো ইলেক্ট্ৰনিক গ্যাজেট এইবিলাক আপোনালোকে লৈ নাযাব এক্সামিনেশন হলত ঠিক আছে এটো আপোনালোকে স্ট্ৰিক্টলি ফলো কৰিব আৰু আপোনালোকে পাৰিলে লগত এজন গাৰ্জিয়ান লৈ যাব তেওঁৰ লগত গোটেইখিনি বস্তু আপোনালোকে থৈ দিব কাৰণ আজিকালি এনেকুৱা হৈছে মোবাইলটো লৈ যাব লাগে কাৰণ লোকেশন চাই যাব লাগে হয়তো আপোনালোকে ঘড়িটো লৈ যাব লাগে টাইমটো চাব লাগে তো তেনেক্ষেত্ৰত পৰীক্ষা হলত যেতিয়া যাব তাৰ আগতে আপোনালোকৰ যিমান বিলংগিংছ আছে সব আপোনালোকে গাৰ্জিয়ানৰ হাতত দি যাব ঠিক আছে ওকে নেক্সট ইয়াতে কি কৈছে আপোনালোকে কোনো prohibited items যদি লৈ যায় বা কোনো ল বা ৰুলস যদি ভায়োলেশন কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যেটো ক্যান্ডিডেটৰ আছে এটো ক্যান্সেল হ'ব বা আপোনালোকক ডিসকোয়ালিফাই কৰি দিয়া হ'ব ঠিক আছে আৰু লিগ্যাল অ্যাকশন আপোনাৰ এগেইনষ্টত লোৱা হ'ব ওকে সো এইখিনি মনত ৰাখিব আপোনালোকে নেক্সট পইণ্টত কি কৈছে নেক্সট পইণ্ট আমি চাও ওকে 10 নম্বৰ পইণ্ট এতিয়া আমি চাম So 10 number point ki koise saomi so 10 number point yate koise candidate will have to keep all his belonging and materials outside the examination center apuni porikha halor bahirote sob thoi jabo lagibo kebol apuni admit card pen tar pisot apnalokor plastic card minimum cash apnaloke id proof ebor he loi jabo paribo thik ase eta 11 number point ki koise sao 11 number point any candidate found using unfair means or violating the above or any of the examination rule shall be disqualified and action will be taken as per norm অর্থাৎ আপোনালোকে যদি পরীক্ষার কিবা নীতি নিয়ম ভঙ্গ করে আপোনাক লগে লগে ডিসকোয়ালিফাই করা হবো আৰু কিন্তু আপোনালোকৰ এগেইনষ্টত অ্যাকশন লোৱা হবো সো বি কেয়ারফুল
যিকেইটা ইনষ্ট্ৰাকশ্যনত দিয়া আছে তাৰ বাহিৰে এটা বস্তু আপোনালোকে লৈ নাযাব আৰু যিমান বস্তু আপোনালোকে লৈ যাব আপোনালোকৰ গাৰ্জেনৰ হাতত থৈ যাব ঠিক আছে এটো মনত ৰাখিব এটা 12 নম্বৰ ৰুলত কি কৈছে ৰিড দ্য কুৱেশ্যন কেয়াৰফুলি বিফৰ মাৰ্কিং দ্য ৰাইট এনসাৰ আপোনালোকে ওএমআৰত যেতিয়া ফিল আপ কৰিব তেতিয়া আপোনালোকে কুৱেশ্যনটো ভালকে ৰিড কৰিব লাগিব ভালকে পঢ়িব লাগিব কাৰণ আপোনালোকৰ এনসাৰত নেগেটিভ মাৰ্কিং আছে সো এটো আপোনালোকে জানে 13 নম্বৰ পইণ্টত কি কৈছে 13 নম্বৰ পইণ্টত যদি আপোনালোকে অপচন 4টা থাকিব 4টাৰ ভিতৰত যদি দুটা ফিল আপ কৰে সাপোজ এ বি সি ডি আছে এ আৰু ডি ফিল আপ কৰি দিলে তেনে ক্ষেত্ৰত আপোনালোকৰ হেতু ক্যান্সেল বুলি ধৰা হ'ব ঠিক আছে সো only one circle বা bubble either a b c d is to be darkened completely for each answer on the OMR sheet এটাই ফিল আপ কৰিব লাগিব কেতিয়াবা ক্যান্ডিডেটে দুটা ফিল আপ কৰি দিয়ে এনেকে কাটি কিনে আকৌ এটা ফিল আপ কৰি দিয়ে এই ভুল আপোনালোকে নকৰিব এটা বাবলে ফিল আপ কৰিব লাগিব আৰু সেইটো প্ৰপাৰলি ফিল আপ কৰিব লাগিব এটা 14 নম্বৰ পইণ্টত কি আছে চাও 14 নম্বৰ পইণ্টত চাও ইয়াতে আছে there will be only one correct answer for every question to be chosen for the given question so এটাই কোৱেশ্চন থাকিব মানে কাৰেক্ট অপচন থাকিব সো হেতু আপোনাৰ চুজ কৰিব লাগিব এটো আপোনালোকে সবে জানে So next point of আমি আগবাঢ়িছো 15 নম্বৰ পইণ্টটো কি কৈছে চাও এটা চাও 15 নম্বৰ পইণ্টত কি কৈছে ইউজ দা OMR আনসাৰ শীট কেয়াৰফুলি আদাৰৱাইজ OMR শীট যেটো হ'ব আপোনালোকৰ OMR আনসাৰ শীট মে বি ট্ৰিটেড এজ ক্যান্সেলড এন্ড শ্যাল নট বি অ্যাসিস্ট মানে আপোনালোকে OMR টো খুব ভালকে ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব সো চাওক ইয়াতে কেইটামান ইনষ্ট্ৰাকশন দিয়া আছে পঢ়ি লব আপোনালোকে তাৰ লগতে মই কেইটামান এড কৰি আপোনালোকক কৈছো সো OMR শীটটো আপোনালোকে যেতিয়া ইউজ কৰিব তেতিয়া আপোনালোকে কেয়াৰফুলি ইউজ কৰিব যাতে OMR শীটটো কৰবাৰ ফাটি ছিঙি না যায় হয়তো পৰীক্ষাত আপোনালোকে হয়তো পৰীক্ষাত ব্যস্ত থাকিব এনেকৈ বহুত মানে সোনকালে ম্যাথছ কৰি আছে কিবা কৰি আছে হয়তো অলপ মানে পেনশন বেছিকে ইউজ হৈ গল তো হেইবোৰ আপোনালোকে কেয়াৰফুলি চাব আৰু চাব যে OMR শীটটো যাতে ফোল্ড হৈ না যায় ফোল্ড মানে কি ভাঁজ না খায় ইতে হ'ব পাৰে আপোনালোকে পৰীক্ষা দি আছে আপোনালোকৰ কিমান এটা OMR শীটৰ ওপৰত ধ্যান নাই আপোনালোকে OMR টো কৰবাত ৰাখিছে OMR শীটটো ফোল্ড হৈ গল সো হেতু কেয়াৰফুলি থাকিব আপোনালোকে যে আপোনালোকৰ OMR শীটটো যাতে ফোল্ড নহয় আপোনালোকৰ OMR শীটৰ ওপৰত যাতে কোনো ধৰণৰ পিন ইউজ নকৰে কোনো ধৰণৰ আপোনালোকৰ হোৱাইটনাৰ ইউজ নকৰে বহুতে হয়তো মানে মই দেখা পাইছো পৰীক্ষাত যে এটা ভুল ফিল আপ কৰিলে হোৱাইটনাৰ ইউজ কৰি দিয়ে আৰু কিছুমানক মই দেখা পাইছো যে তেওঁলোকে ঘহি উঠাই দিয়ে কিছুমানক দেখা পাইছো যে পিছফালে তেওঁলোকে ৰাফ ওয়াৰ্ক কৰে সো এই ধৰণৰ ভুলবোৰ আপোনালোকে নকৰিব খুব জেন্টলি আপোনালোকে OMR টো ফিল আপ কৰিব কেৱল আপোনালোকৰ যিবোৰ ইনষ্ট্ৰাকশন দিয়া হৈছে মানে আপোনালোকৰ বাবলবোৰ ফিল আপ কৰিব দিছে আপোনালোকৰ বুকলেট নম্বৰটো লিখিব দিছে কেৱল হেখিনি আপোনালোকে ফিল আপ কৰিব OMR একচুয়ালি আপোনালোকৰ খুব জেন্টলি ট্ৰিট কৰিব লাগে কাৰণ এটো আপোনালোকৰ মানুহে নাচায় মেচিনে চায় সো মেচিন আপোনালোকৰ যদি কিবা অলপ অসুবিধা পায় তেতিয়া এটো মানে ৰিজেক্ট কৰি দিয়ে সো সেই ক্ষেত্ৰত আপোনালোক অলপ কেয়াৰফুল থাকিব লাগিব ওকে এটা 16 নম্বৰ পইণ্টত কি আছে চাও 16 নম্বৰ পইণ্টত কৈছে the candidate should do all the necessary rough work on the question booklet in the space provided so আপোনালোকে যিমান rough work কৰিব তাৰ বাবে question bookletত rough work কৰাৰ বাবে ঠাই দিয়া থাকিব তাতে আপোনালোকে rough work টো কৰিব লাগিব so বহুত ক্যান্ডিডেটক দেখা পাইছো মই এডমিট কাৰ্ডৰ পিছফালে কেতিয়াবা মানে rough work এটা কৰি দিয়ে so এই ভুল আপোনালোকে কেতিয়াও নকৰিব আপোনালোকৰ কিন্তু OMR ৰিজেক্ট হৈ যাব ঠিক আছে ওকে নেক্সট 17 নম্বৰ পইণ্টটো কি কৈছে candidates will have to sign twice এটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ক্যান্ডিডেটে দুবাৰ সাইন কৰিব লাগিব এবাৰ আপোনালোকৰ ইনভিজিলেটৰৰ সন্মুখত আৰু এবাৰ আপোনালোকে যেতিয়া কোৱেশ্চন বুকলেট আৰু OMR টো সাবমিট কৰিব তেতিয়া চাওক দুবাৰ সাইন কৰাটো আপোনাৰ দায়িত্ব আৰু আপুনি এটো নিজে কিন্তু মানে মনত ৰাখিব যে আপুনি দুবাৰ সাইন কৰিব লাগিব কাৰণ দুবাৰ যদি সাইন নকৰা হয়তো এবাৰ সাইন কৰিছে মনৰ ভুলত আৰু এবাৰ সাইন হোৱা নাই আপোনাৰ বা কিবা পৰীক্ষাৰ শেষত মানে হুৰাহুৰিকে আপুনি ওলাই গল সো আপোনাৰ কিন্তু পৰীক্ষা ক্যান্সেল বা এবসেন্ট বুলি ট্ৰিট কৰা হ'ব তো এটো মনত ৰাখিব আপোনালোকে কেতিয়াও এই ভুলটো নকৰিব যে আপোনালোকে হুৰাহুৰি কৰি ওলাই গৈছে ঠিক আছে আপোনালোকে দুবাৰ সাইন কৰিব লাগিব এবাৰ আপোনালোকৰ ইনভিজিলেটৰৰ সন্মুখত পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে আৰু আপোনালোকৰ এবাৰ যেতিয়া OMR আৰু বুকলেটটো সাবমিট কৰিব ঠিক আছে এটো মনত ৰাখিব 18 নম্বৰ পইণ্টত কি কৈছে the candidate should use blue or black ball pen আপোনালোকে ব্লু আৰু ব্ল্যাক কালাৰৰ পেন ইউজ কৰিব সাধাৰণতে আমি ব্ল্যাক কালাৰে ইউজ কৰো সবে আপোনালোকে ভাল এটা ব্ল্যাক পেন এটা ইউজ কৰিব ব্লুতকে ব্ল্যাকটো বেছি প্ৰিফাৰেবল হয় যদি আপোনালোকে ব্লু পেনও ইউজ কৰিব পাৰে ঠিক আছে ব্লু আৰু ব্ল্যাক পেন আপোনালোকে ইউজ কৰিব আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে যেটো কথা আমি অলপ আগতে ডিসকাস কৰিছো যে আপোনালোকৰ 0.25 নেগেটিভ মাৰ্কিং আছে ঠিক আছে এটো আপোনালোকে মনত ৰাখিব আৰু ইয়াতে আপোনালোকৰ ল্যাঙ্গুৱেজেস কি থাকিব ল্যাঙ্গুৱেজেস বুলি ক'লে আপোনালোকৰ ইয়াতে কোৱেশ্চন বুকলেটত আসামিজ বেঙ্গলী বড়ো ইংলিশ হিন্দী আৰু আপোনালোকৰ মিডিয়ামৰ কোৱেশ্চনছ বৰ থাকিব সো ল্যাঙ্গুৱেজ কেইটা হল আপোনালোকৰ
এছামিজ বেংগলী বড়ো ইংলিছ আৰু হিন্দী এইকেইটা মিডিয়ামত আপোনালোকৰ কুৱেশ্যন বুকlet থাকিব কিন্তু ইয়াতে এটা কথা মেনশ্যন কৰিছে যদি আপোনালোকৰ কিবা লেংগুৱেজ যেনেকৈ এছামিজ ট্ৰান্সলেশ্যনটোত অলপ অসুবিধা আছে বা হিন্দী ট্ৰান্সলেশ্যনত অসুবিধা আছে বড়ো ট্ৰান্সলেশ্যনত অসুবিধা আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ইংলিছ ভাৰ্জনটোকে আপোনালোকৰ অথেন্টিক বুলি কনসিডাৰ কৰা হ'ব সো আপোনালোকে প্ৰিফাৰ কৰিব কুৱেশ্যনবোৰ ইংলিছত পঢ়াৰ কেতিয়াবা ট্ৰান্সলেশ্যনত ভুল থকাৰ বাবে উত্তৰটো ভুল আহি যায় ঠিক আছে ओके नेक्स्ट 21 नम्बर पॉइंटत की কৈছে 21 नम्बर पॉइंटत আপোনালোকৰ এটা ইম্পৰ্টেন্ট ইনফৰমেশন দিছে যেটো আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰে কাৰণ এই মানে ইনফৰমেশনটো আপোনালোকৰ এনেকুৱা দিছে এনি ৰং ইনফৰমেশন প্ৰভাইডেড ইন্টেনশনালি ডিউৰিং ফিল আপ of application from like educational qualification employment exchange Aadhaar card এইবিলাক যদি আপোনালোকে ৰং ইনফৰমেশন দিছে তেন্তে কিন্তু আপোনালোকৰ ক্যান্ডিডেটটো ৰিজেক্ট হৈ যাব আৰু আপোনালোকৰ এগেইনষ্টত কিন্তু একশন হ'ব ঠিক আছে আৰু ইয়াতে পিডব্লিউডি ক্যান্ডিডেটৰ বাবে ইনস্ট্ৰাকশন দিছে যেটো আমি অলৰেডি ডিসকাস কৰিছো আগতে সো এটো আৰু বিশেষ ডিসকাস নকৰো আৰু ইয়াতে এটা এনবি দিছে সো এটো মই ষ্টাৰ বুলি দি ৰাখিছো সো এনবিত কি কৈছে আপোনালোকে পৰীক্ষা হলত এটলিষ্ট আপোনালোকে 1 ঘণ্টা মান আগত যাব মানে এক্সামিনেশন সেন্টারত কারণ তাতে আপোনালোকে লাইন দিব লাগিব বা খালি পাতি থিয় হ'ব লাগিব তাতে আপোনালোকৰ চেকিং হ'ব আৰু প্ৰপাৰ চেকিং হোৱাৰ পিছত আপোনালোকক ভিতৰত যাব দিব সো তেনে ক্ষেত্ৰত আপোনালোকে 1 আৱাৰ আগতে যাব আৰু প্ৰায় 11 লাখ ক্যান্ডিডেট পৰীক্ষা দিব প্ৰথম দিনা তো বহুত বেছি ভিৰ হ'ব ট্ৰাফিক জ্যামো হ'ব পাৰে তো তেনে ক্ষেত্ৰত আপোনালোকে ৰাতিপুৱা ঘৰৰ পৰা সোনকালে ওলাব যিমান সোনকালে পাৰে ইয়াতে 1 ঘণ্টা বুলি কৈছে পৰীক্ষা হলৰ আপোনালোকে 1.5 ঘণ্টা বা 2 ঘণ্টা আগত গৈয়ে উপস্থিত হ'ব তাতে গৈ লাগিলে আপোনালোকে ব্ৰেকফাষ্ট কৰিব ফ্ৰেশ হৈ ল'ব তাতে বা আপোনালোকে পানী চানি খাই ল'ব অলপ ৰেষ্ট লৈ ল'ব কিন্তু আপোনালোকে হুৰাহুৰিকে কেতিয়াও নাযাব যে পৰীক্ষাত আপোনালোকৰ ইম্পেক্ট পৰিব সো প্ৰথম দিনা 15 তাৰিখে তো বহুত বেছি ক্যান্ডিডেট আছে তাৰ পিছত আপোনালোকৰ যি 27 তাৰিখৰ পৰীক্ষা আছে 29 তাৰিখৰ পৰীক্ষা আছে তাতো আপোনালোকে যিমান সোনকালে পাৰে যাব আৰু যেতিয়া দুই বেলা পৰীক্ষা থাকিব তেতিয়াতো আপোনালোকৰ অবিয়াসলি ৰাতিপুৱা যাব লাগিব সো আপোনালোকে খুব ধুনিয়াকে মেইনটেইন কৰিব সো এইখিনি আসলে ইনস্ট্ৰাকশন মই আশা কৰিছো বুজাই দিব পাৰিছো গতেখিনি যদি কিবা ডাউট থাকে আপোনালোকে ডেফিনেটলি আমাৰ কমেন্ট সেকশনত জনাব আৰু আমাৰ ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ আৰু আমাৰ ক্লাसेसবোৰ জয়েন কৰিবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি